নিৰ্বাচনী প্ৰতিশ্ৰুতি মানে ৰাইজক আমি বহুত আপোনাৰ প্ৰত্যেক ঘৰে ঘৰে ৱাইফাই ৰন্ধন গেছৰ ব্যৱস্থা কৰিম। 50% বিজুলী বাতি আমি ফ্ৰী প্ৰদান কৰিম বৰপেটাবাসী ৰাইজক। আপোনাৰ নদী গৰাখহনীয়া দুয়োপাৰে আপোনাৰ ৱাইফাই মথাউৰি দিয়া হ'ব আৰু এইচ ডি ৰাস্তাৰ আৰম্ভ কৰা হ'ব। বৰপেটা লোকসভাৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱে ভূঞে সকলো ঠাইতে এইচ ডি ৰাস্তা বনোৱা হ'ব আৰু কৃষকসকলৰ ঋণ মাফ কৰি দিয়া হ'ব। নিবনুৱা যুৱকসকলক এটাকৈ ৰিক্সা প্ৰদান কৰা হ'ব। মই 10 লাখ প্লাছ পাম বুলি আশা আছে বৰপেটাবাসী ৰাইজৰ ওচৰত। 3 লাখ ভোট পাব। তাৰমানে 90 কিমান পোল হ'ব ভোট? ভোট মানে ধৰক আপোনাৰ 80+ পাৰ্চেণ্ট। 80% পোল হ'ব। তাৰে আপুনি 10 লাখ পাব। বাকীবিলাকে কি পাব? বাকীবিলাকে পাব কওক, সেইবিলাক কথাই নাহে আমাৰ লগত। কিন্তু অলপ সিহঁতে মানে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজে বিগত দিনত বহুত ডাঙৰ ডাঙৰ প্ৰাৰ্থীক ভোট দিছে। এইবাৰ সাধাৰণ এজন ৰাইজক ভোট দিব বুলি প্ৰত্যেকজন সাধাৰণ কৃষক, নিবনুৱা, খাটি খোৱা ৰাইজসকলে মোক প্ৰতিশ্ৰুতি দিছে এইবাৰ বিপুল ভোটত মোক দিল্লীত পঠাব। বহুত সঁহাৰি পাইছোঁ ৰাইজৰ এইবাৰ। ৰাইজে এইবাৰ কৈছে ভোট আপোনাকেই দিম। বিগত সময়ত বহুত ডাঙৰ ডাঙৰ প্ৰাৰ্থীক ভোট দিলে। ইছমাইল হোসেন ডাঙৰীয়াক দিলে, সিৰাজউদ্দিন আজমলক দিলে, আব্দুল খালেক ডাঙৰীয়াক দিলে, গোলাম ওছমানী ডাঙৰীয়াক দিলে। গতিকে এইবাৰ কৈছে সাধাৰণ এজন কৃষকৰ সন্তান, গতিকে প্ৰত্যেকজন কৃষকে, প্ৰত্যেকজন দুখীয়া ৰাইজে, প্ৰত্যেকজন নিবনুৱাসকলে, প্ৰত্যেকজন আমাৰ যুৱক বন্ধুসকলে, বাইদেউসকলে নিজৰ ঘৰৰ এজন সদস্য হিচাপে মোক ভোটদান কৰিব বুলি সেইসকলে মোক আশ্বাস প্ৰদান কৰিছে। উৎসৱবিলাক সকলো আমাৰ সাধাৰণ খাটি খোৱা ৰাইজে দিছে। মোৰ পইচাৰ মানে এতিয়া বহুত সিসকলে পইচা দি ইমান পইচা দিছে যাতে পইচা এতিয়া মানে অভাৱ নাই আৰু বস্তাই বস্তাই পইচা হৈ গৈছে। এইচ ডি ৰাস্তাৰ পৰিকল্পনাটো একেবাৰে ক্লিন হৈ যাব, একেবাৰে বহুত ধুনীয়া হ'ব। তেনেকুৱা ৰাস্তা ভাৰতবৰ্ষত কোনো এখন লোকসভাৰ নাই। যেনেকৈ এইচ ডি মোবাইল, এইচ ডি কেমেৰা পূৰা একেবাৰে হৈ যায়, ক্লিন হয়, পূৰা চাফা হয়, ধুনীয়া হয়, তেনেকুৱা একদম ৰাস্তাটো তেনেকুৱা জিকমিক কৰিব। এইটো ডিজিটেল হৈ যাব, একেবাৰে ডিজিটেল ইণ্ডিয়া হৈ আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে, মই নৰেন্দ্ৰ মোদীতকৈ আৰু ডিজিটেল মই সেইবিলাক প্লেনিং কৰি আছোঁ। নহয়, সেইটো নহয়, আপোনাৰ ঘৰৰ পৰা এনেকুৱা এটা ৱাইফাই কানেকশ্যন কৰি দিম, আপোনাৰ চিলিণ্ডাৰৰ কাৰণে দোকানত যাব নালাগে। চিলিণ্ডাৰটো যেতিয়া শেষ হোৱা অৱস্থা হ'ব, তেতিয়া মোবাইলত যেনেকুৱা আপোনাৰ বেটাৰী শেষ হোৱাৰ পিছত আপোনাৰ ল'ড দেখাই থাকে, আগত ৱালিং দি থাকে, তেনেকুৱা গেছতো তেনেকুৱা ৱালিং দি থাকিব। আপোনাৰ চিলিণ্ডাৰত গেছত কেতিয়াবা দুৰ্ঘটনা হয়, আপোনাৰ ৱাইফাই যেনে হাৱা কেনেকৈ গেছটো আহিব যেতিয়া দুৰ্ঘটনা নহয়। নাই, সেইটো আমি ব্যৱস্থা কৰিম। সেইটো যদি আপোনাৰ যাতে মানুহৰ জুইত কেতিয়াবা আপোনাৰ গেছ ব্লাষ্ট হৈ কেতিয়াবা ধৰক মানুহৰ ক্ষয়ক্ষতি হয়, বহুত বিল্ডিং চিল্ডিঙত বহুত ঘৰ বাৰী মানুহৰ নিশেষ হৈ যায়, গতিকে আমি সেইটো ব্যৱস্থা কৰি দিম। আমাৰ ছাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক আমাৰ ছাৰে ভোটৰ জিকাৰ 15 দিনৰ ভিতৰত চব ক্লিয়াৰ কৰি দিম। কৃষকৰ কাৰণে ঋণ মাফ কৰি দিম। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ LPৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰি দিম। বিজুলী বাতি 50% কৰি দিম। ৰন্ধন গেছ আপোনাৰ ৱাইফাই কালেকশ্যন থাকিব। এইচ ডি ৰাস্তা থাকিব। এইচ ডি কোম্পানীৰ লগত আমাৰ চুক্তি হৈ যাব। এইচ ডি যেনেহেন চাপা, ৰাস্তাও সেনেহেন চাপা। 24 ঘণ্টা বিজুলী বাতি আপুনি পাই যাব। ৱাইফাই যিবিলাক আপোনাৰ মাথাবাৰী, আজিকালি মাথাবাৰী এই ভঙাৰ আগতে ৱাইফাইত ছিংগল আহি যাব যে সেইটো মাথাবাৰী ঢাপ ভাঙাৰ এটা চান্স হৈছে। সেইটো হ'ল আমাৰ ৱাইফাই কালেকশ্যন। ব্ৰহ্মপুত্ৰৰ দুটা পাৰেদি আমি ৱাইফাই হাইৱে বনাই দিম, মথাবাৰী বনাই দিম। আৰু আপোনাৰ যিবিলাক নিবনুৱাই বাঁহৰ তলত বহি সময় পাছ কৰে তেওঁলোকৰ কাৰণে আমি ই ৰিক্সাৰ ব্যৱস্থা কৰিম। আৰু মহিলাসকলৰ কাৰণে আপোনাৰ ফ্ৰী অহা যোৱাৰ কাৰণে সুবিধা কৰি দিম। আৰু বেকাৰ সমস্যা এটাও নাথাকে, সকলো ঘৰত 1 ফেমিলি 1 ছাৰ্ভিচৰ আণ্ডাৰত পেলাই দিম। আৰু যিবিলাক পুৰণা পেঞ্চন নীতি সেইটো আমি বাহাল ৰাখি দিম। বানপানী এনেকুৱা এটা মিচিং আনি দিম ৱাইফাই, আপোনাৰ বানপানী যিটো মথাবাৰী আমি বনাই দিম ৱাইফাইৰ আণ্ডাৰত, বানপানী অহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিন কৰি থাকিব। এনেহেন চিষ্টেম টেকন'লজি আমি ফিডিং কৰি আছোঁ। একদম আমি ঘৰৰ পৰাই মিচিঙে দি যেনেহেন টাৱাৰৰ নেটৱৰ্ক কাটি যোৱাৰ লগে লগে খবৰ পায় কোম্পানীয়ে, আমাৰ ৱাইফাই এনেকুৱা এটা টেকন'লজি ইউজ কৰিম। আমাৰ ছাৰে কোৱা মতে ছাৰৰ লগত যিটো চৰকাৰে ছাৰক বস্তুখিনি মানি ল'ব, সেইটো চৰকাৰকে আমাৰ ছাৰে সমৰ্থন দিব। আৰু দুৰ্নীতি চৰকাৰ এতিয়া ভগৱানৰ ওপৰত নিৰ্ভৰ, ৰাইজৰ ওপৰত নিৰ্ভৰ।
আর দুর্নীতি কত নাথকে দুর্নীতি একদম ছাপা 24 ঘন্টা আপনি ফ্রি ঘুরবা পারবো কোনো দুর্নীতির নাথকে মামার দিনত যদি কোনোবাই দুর্নীতি কৰিম বুলি ভাবিছে সব সুইসাইড কৰি আত্মহত্যা কৰি মৰি আছে দুর্নীতি হোনার লগে লগে সি আপনার হাফিল হৈ মৰি যায় মানুহৰ ঘৰত জুই লগাৰ লগে লগে যিবিলাক আপোনাৰ ৰাস্তা ঘাটৰ কণ্ডিশ্যন থাকিব যেতিয়া আমাৰ ৱাইফাই কালেকশ্যন হৈ যাব লগে লগে আমাক সিঙ্গেল আহি যাব আমি এনডি অফিচৰ লগত যোগাযোগ কৰি সেইবিলাক মিচিং সুবিধা কৰি দিম লগে লগে প্লেন তাতে যায় পানী নমাই দি আহিব আপোনালোকে যেহেতু মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চম বিজেপিৰ পৰা টিকট খুজিছিল নেকি আপোনালোকে প্ৰথম না বিজেপি বুলি কোনো কথা নহয় এতিয়া আমাৰ নিৰ্বাচন আচলতে খেলাৰ ইচ্ছা নাছিল আমাৰ ছাৰৰ কিন্তু ছাৰক ৰাইজে ব্যাপক উৎসাহ দিছে যে তুমি বিপুল ভোটত জয়যুক্ত হবা তুমি যিবিলাক প্ৰতিশ্ৰুতি দিছা এইবিলাকৰ কাৰণে আমাৰ ছাৰে ভোট পাব আমি পাৰ্টি লৈ ভোট নেখেলোঁ